বাইদেউ কি বনাই আছে? পকৰি। জ্বলাটো অলপ বেছি দিছে না কম দিছে? পিছে আপোনালোকৰ বেচা কিনি কেনেকুৱা হৈ আছে? ইমান দেৰিকে কিয় আহিলে আজি? ইমান দেৰিকে কিয় আহিলে যে কওকচোন? বতৰটো বৰ বেয়া হৈ আছে। হয় নেকি? হয়। বাইদেউ মেলা চাবলৈ আহিছে? আচ্ছা ঠিক আছে। আমাৰ লেচু বেপাৰীৰ ওচৰত আহিলোঁ আৰু এজনৰ ওচৰত। আপোনাৰ কেনেকৈ হৈ আছে বেচা কিনি কওকচোন? ভাল হৈছে ভালকে বেছি আছো। আজি বতৰটো কেনেকৈ আছিলে? অলপ বেয়া আছিল। হয় নেকি? ঠিক আছে ধন্যবাদ। আপুনি ক'ৰ পৰা আহিছে কওকচোন? চালনাগুচিৰ পৰা। লেচু কিমান আনিছিলে? কিমানকৈ বেছি আছে এইকেইটা একমুঠি? 20 টকা। কিমান আছে ইয়াত? লয় না মানুহে? টেঙা না মিঠা? মিঠা খাই লওঁ এটা। হয় নেকি? নাখাওঁ দিয়ক। আপোনাৰ বেচা কিনি কেনেকৈ হৈ আছে? ভালে আছে বাৰু। ভালে হৈ আছে না? ইমান দেৰিকৈ কি আহিলে আজি? অলপ দেৰি অলপ সোনকালে আহিব লাগে। বৰষুণ দিলা যে। হয় নেকি? আজি বতৰটো বেয়া কৰিছে। আৰু আমাৰ দেউলটো হ'ল আগত আছিল আমাৰ মে' 31 মে'ত আছিলে। তেতিয়া আমাৰ যোৱা বছৰৰ পৰা সলনি হৈ গ'ল। তেতিয়া মানে আমি এতিয়া জেঠৰ 1 তাৰিখ কৰি দিছোঁ, মানে জুন 1 তাৰিখ কৰি দিছোঁ। সেইকাৰণে অলপ দিগদাৰি হৈছে, কিন্তু অহা বছৰলৈ ঠিক হৈ যাব আমাৰ। তো আপোনালোকে আজি যেনেকৈ মানুহ অলপ আহি আছে এতিয়া বৰ্তমান, আৰু আহি থাকিব মানুহ। ঠিক আছে, আপোনালোকে বেচাকিনি কৰি থাকক। ধন্যবাদ। জয় অসম।